আপোনালোকৰ পৰাজয়বৰণৰ কাৰণটো কিনিভাৱে মানুহে ভোট দিয়া নাই আৰু দ্বিতীয় কথাটো হ'ল আপুনি তাৰ পৰা নিৰ্বাচনৰ কথাটো খেলা কথা ওলাই মই ক'লো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে, আমাক ভোট দিয়া নাই, এইটো সুধিব যাব লাগিব কিয় বেয়া পাইছে। যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জেগাৰ মানুহে বেয়া পায়, মেপখন আপুনি চাওক, যোৰহাটক আৱৰি আছে ডিব্ৰুগড়, তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে। মই দুটা সমষ্টিৰ কথা কওঁ, লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ দুটা সমষ্টিত ইলেকশ্যন উঠিছিল, দুলীয়াজান আৰু নাহৰকটীয়া। লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ভোট যদি 21ত যোগ কৰি দিয়ে, তেতিয়াহ'লে আমি দুলীয়াজানতো হাৰিছোঁ, নাহৰকটীয়াতো হাৰিছোঁ। এতিয়া বহুত মানুহে কয় যে অমুক সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিয়া নাই, কিন্তু দুলীয়াজান আৰু নাহৰকটীয়াত সেইটো সম্প্ৰদায়ৰে মানুহ আছে। আৰু এইবাৰ আমি কংগ্ৰেছ আৰু জাতীয় পৰিষদে যোগ হোৱাৰ পিছতো দুইটা সমষ্টিতে আমি লিড পাইছোঁ। তাৰপিছত যোৰহাট সমষ্টিক কোনে আৱৰি আছে? লখিমপুৰে। যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে? তেজপুৰে। যোৰহাট সমষ্টিক কোনে চুই গৈছে? কাজিৰঙাই। চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে। তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই, তাৰ স্থানীয় কাৰণ থাকিব। আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমষ্ট জিকিছোঁ। কংগ্ৰেছৰ অৱস্থা চাওক, যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা। তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে। যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন, নাজিৰাত আমি লিডে পাই যাওঁ। গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই, আৰু কাৰণটো ওলাই আহিব। আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গ'লে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব। গতিকে এটা চিটত হাৰাটো আমাৰ কাৰণেও মংগল, ক'ৰবাত নাহাৰিলে কেনেকৈ হ'ব? সেইটোতো পাৰ্টীয়ে ডিচাইড কৰিব না। মই 26ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টীয়ে ঠিক কৰিব। 26লৈকে মই আছো, 26ৰ পিছত কি হয় এইটোতো পাৰ্টীয়ে ঠিক কৰিব। গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই। কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট, সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জেগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টীয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে, সেইটো তাততো প্ৰত্যাহ্বান আছে। কাৰণ যোৰহাট সমষ্টিটো আমি 15,000 কিমানত হাৰিছোঁ? 12,000 ভোটত হাৰিছোঁ। গতিকে মই গুৱাহাটীত লিড লৈছোঁ 60,000। মোৰ নতুন সমষ্টি, য'ত মই এদিনো যোৱা নাই। মোৰ নতুন যিটো জালুকবাৰী সমষ্টি, তাত মই এটা দিনো যোৱা নাই। এটা দিনো নোযোৱাকৈ মই লিড লৈছোঁ 60,000। যোৰহাটত মই 2খন মিটিং কৰিছোঁ, তাৰ পিছত হাৰিছোঁ 15,000। গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব। এতিয়া পাৰ্টীয়ে ইমান সময় দিয়ে নে নিদিয়ে মোক? গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব। গৈতো উঠিলেই নহ'ব নহয়, তাৰ আগততো কামো কৰিব লাগিব। আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনা পালে, তেখেতে কৈছিলে যে যোৰহাটত নিৰ্বাচন খেলিম। এতিয়া যোৰহাটত নিৰ্বাচন যিটো খেলিম বুলি আগতে কৈ আছিলে, এতিয়া দেখা পালে যে গৌৰৱ গগৈ জিকিলে, যে কিমান হাজাৰ ভোটত জিকিলে? 15,000 ভোটত লিড লৈছিলে যোৰহাটত। গতিকে 15,000 ভোটত লিড লোৱাটো সৰু কথা নহয়। প্ৰত্যেকটো সমষ্টিতে তেখেতে লিড লৈছে, অকল যোৰহাট বুলি নহয়। কেৱল মাত্ৰ মাজুলী সমষ্টিত লিড লোৱা নাছিলে, সকলো সমষ্টিতে লিড লোৱাৰ পিছত এতিয়া দেখা পালে যে যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি যোৰহাটতে হওক বা শিৱসাগৰতে হওক যদি নিৰ্বাচন খেলে, নিশ্চয় হাৰিব। কাৰণ তেখেতৰ প্ৰথমটো নিৰ্বাচন তেখেতে হাৰিছে, তাৰপিছত হৰা নাই। কাৰণ তেখেতে এতিয়া জালুকবাৰী সমষ্টিত কিয় খেলিব? তাৰ কাৰণটো কি? তাত যিহেতু ভোট বেংক, তাত যিমান মানুহ আছিলে চবকে চাকৰি দিলে। এতিয়া চাকৰি দিয়াৰ পিছত এতিয়া তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট নিদি এতিয়া বেলেগক ভোট দিব নেকি? আমি কেতিয়াবা পৰীক্ষা কেন্দ্ৰত যদি সুধোঁ যে আপোনালোক ক'ৰ পৰা আহিছে, তেতিয়া কয় আমি জালুকবাৰী সমষ্টিৰ পৰা আহিছোঁ। তেতিয়া আমি গম পাওঁ যে আৰু এই চিটটো বুকিং, আৰু মানে এইটো এটা চিট বুকিং হৈ গ'ল অলৰেডি। তেনেকৈ আমি আগতে ভাবোঁ।
জালুকবাৰী সমষ্টিটো 90% মানুহৰে চাকৰি, গতিকে 10% মানুহৰ চাকৰি হয়তো নাথাকিব পাৰে। 10% কাৰ নাই সেইটো আপোনালোকে বিচাৰ কৰি নিজে চাব। গতিকে তাত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজিকি এতিয়া বেলেগত জিকিব নেকি, এইটো আপোনালোকে নিজে কল্পনা কৰি চাওক। গতিকে সেইটো সমষ্টিত নেখেলি বেলেগ এটা সমষ্টিত হাৰি লৈ তেখেতেতো বিপদ চপাব নোৱাৰে নহয়, কাৰণ তেখেতে ভাবি আছে যে মই 2026ত পুনৰ মুখ্যমন্ত্ৰী হ'ম। গতিকে তাত আৰু ক'ৰবাত ধৰক এতিয়া ধুবুৰী লিখীয়া সমষ্টিত খেলি পেলাই হাৰি দিব নোৱাৰে নহয়, বা যোৰহাটৰ লিখীয়া এটা সমষ্টিত খেলি তেখেতে হাৰিব কিয়? গতিকে ইয়াৰ পৰা কি বুজা গ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ, অখিল গগৈলৈ ভয় কৰে, তেখেতৰ লগত নিৰ্বাচন খেলিব নোৱাৰে মানে তেখেতলোকৰ লগত, সেইটো প্ৰমাণ কৰিলে। আজি কি কৈছে গৌৰৱ গগৈ আপোনালোকক মই শুনাই ল'ব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰাই অসমৰ যিটো সমষ্টিক লৈ সকলোৰে দৃষ্টি নিবদ্ধ আছিলে আৰু যাক লৈ আচলতে সৰ্বস্তৰৰ জনতা উৎকণ্ঠিত হৈ আছিলে, সেয়া আছিল যোৰহাট সংসদীয় সমষ্টি। আৰু এই মুহূৰ্তত মই গৌৰৱেৰে কওঁ যে সেইজন গৌৰৱ গগৈ আমাৰ কাষত আছে। মই আজিৰ পৰা প্ৰায় দাদা দুমাহেই হ'ব চাগে, তাৰ আগৰ এটা সময় মনত পেলাব বিচাৰিম যে যিদিনাখনি টিকট দিগদাৰ হৈছিল তাৰ পিছতেই এদিন পিছতেই যেতিয়া তেখেত প্ৰথম যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল, সেইদিনাখনি আমি এনেকৈ বহিছিলোঁ আৰু সেইদিনাখনিৰ পৰাই তেখেতৰ যাত্ৰাটো আৰম্ভ হৈছিল। মই যদি প্ৰথম প্ৰশ্নটো এনেকৈ সোধোঁ যে সেইদিনাখনি আছিল প্ৰথম যাত্ৰা, আপুনি যোৰহাট অভিমুখে যাত্ৰা কৰিছিল আৰু আজি যোৰহাট জিকি আপুনি যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে, আৰু যিটো ফল ৰাইজে দিলে, আপোনাক উপহাৰ দিলে, সেইটো আচলতে অভাৱনীয়। আমি কোনো হয়তো কোনোবাই জিকিব বুলি ভাবিছিল বিল' 50,000 মাৰ্জিন, কিন্তু আপোনাক যি ধৰণে ৰায় দান কৰিলে, এই ৰায় পোৱাৰ পিছত প্ৰথমতে আপুনি সমষ্টিবাসীক কি বুলি ক'ব, যোৰহাটবাসীক কি বুলি ক'ব, আৰু বিভিন্ন স্তৰত আপোনাৰ যিখিনি শুভাকাংক্ষী আছে সেইখিনিক আপুনি কি আশ্বাস দিব যে হয় মই গৌৰৱ গগৈ আহিলোঁ? মই কৃতজ্ঞতাহে জ্ঞাপন কৰিব পাৰোঁ, যিহেতু মোৰ ওচৰত মাত্ৰ 30 দিনহে আছিলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, আৰু সেই 30 দিনৰ ভিতৰত সকলোৱে দেখিছে যে কেনেদৰে অসম চৰকাৰৰ গোটেই কেবিনেট, গোটেই মন্ত্ৰী, মুখ্যমন্ত্ৰী যোৰহাটত বাৰম্বাৰ আহিলে আমাৰ দলৰ বিভিন্ন নেতাসকল, কৰ্মীখিনিক কিবা এটা হেঁচাত, কিবা এটা লোভত কংগ্ৰেছ দল এৰি বিজেপি দলটোক যোগদান কৰিলে, আৰু আমাৰ ওচৰত বেছি সময় নাছিলে। তো এনেকুৱা এটা সময়ত এটা নতুন সমষ্টি য'ত মই ইয়াৰ পূৰ্বে কেতিয়াও নিৰ্বাচন খেলা নাই, এনেকুৱা এটা ফলাফল মই পাম মই ভবা নাছিলোঁ। সঁচাকৈ ক'বলৈ গ'লে ফলাফলৰ এক ৰাতি আগত মই মোৰ পিতৃলৈ স্মৰণ কৰি আছিলোঁ যে যদি কিবা কাৰণত এক্সিট পল কোৱাৰ দৰে যদি মোৰ পৰাজয় যদি হয়, মোক পিতৃ মোক এনেকুৱা সময়ত কি ক'লেহেঁতেন। তো মই তেতিয়াই মনত পেলালোঁ যে তেওঁ এইটোৱে কথা ক'লেহেঁতেন যে নিৰ্বাচনত ৰাজনীতিত জিকা হাৰা থাকে, আমি ৰাইজত আমি সেৱা কৰিবলৈ আহিছোঁ। তেওঁ নিৰ্বাচন হাৰিছে, তেওঁ 16 চনত যেতিয়া চৰকাৰ গুচি গ'ল, তথাপিওতো তেওঁ ৰাইজৰ মাজত থাকিলে, কংগ্ৰেছৰ হৈ কাম কৰি গ'ল, মিটিঙত কৰি গ'ল। তো মই সেইটোৱে নিজৰ মনত ভাবি ল'লোঁ যে হাৰো জিকো যিয়ে হওক, মই নিজৰ পিতৃৰ দৰে মই কংগ্ৰেছ কৰি যাম, ৰাইজৰ মাজত এজন সেৱক হিচাপে নিজৰ পৰিচয় দি যাম। কিন্তু ৰাইজে এটা গধুৰ দায়িত্ব মোৰ ওপৰত চম্ভালি দিছে, মই সেইকাৰণে আজি যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেতিয়া আমি গুৱাহাটীলৈ গৈ আছোঁ, আমি যাওঁতে মোৰ পুৰণি কলিয়াবৰ লোকসভা সমষ্টি পাৰ হৈ গৈছোঁ। আজি মই 3বাৰকৈ সাংসদ হ'বলৈ এটা সুবিধা পাইছোঁ, এটা হেট্ৰিক। কিন্তু এই হেট্ৰিকত মোৰ কলিয়াবৰ লোকসভা সমষ্টি কৰ্মী আৰু জনসাধাৰণৰ যথেষ্ট অৰিহণা আছে। তেওঁলোকে জটিল 2014 চন 2019 চনত মোক পাৰ কৰি লৈ গ'ল। তো মই কেতিয়াও তেওঁলোকক পাহৰি যাব নোৱাৰোঁ। আৰু আজিও বিভিন্ন ঠাইত যাওঁতে মই কলিয়াবৰ লোকসভা সমষ্টি বা নতুন কাজিৰঙা সমষ্টি পুৰণা কংগ্ৰেছ মানুহখিনিক লগ পাই তেখেতৰ আশীৰ্বাদ পুনৰবাৰ বিচাৰিছোঁ। মই লগতে আৰু এটা কথা কওঁ যে আপোনাক মৰম আশীৰ্বাদ সকলো দিছে যদিও আপোনাৰ ওপৰত কিন্তু যথেষ্ট আস্থা আৰু আপোনাৰ দায়িত্ব বহুত বৃদ্ধি হৈ গৈছে। কাৰণ চাওক, আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বী আছিল তপন কুমাৰ গগৈ, সোণাৰী সমষ্টিটোত আপুনি আগবাঢ়িছে, তেখেতৰ একদম ঘৰুৱা সমষ্টি। অকল সেয়াই নহয়, তেখেতৰ যিটো ভোটদান কেন্দ্ৰ য'ত তপন গগৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে, তাত তেখেততকৈ আপুনি ভোট বেছি পাইছে। মন্ত্ৰী যোগেন মোহন, এজন অসম চৰকাৰৰ মন্ত্ৰী, তেখেতৰ সমষ্টি
বা অন্যান্য যিসকল সুশান্ত বৰগোহাঁই দীৰ্ঘ সময় বিধায়ক, মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী বিধায়ক, ৰাণা গোস্বামী আপোনালোকৰ দলৰ পৰা তালৈ গৈছে, হিতেন গোস্বামী দীৰ্ঘ সময়ৰ বিধায়ক, এই গোটেই সমষ্টিবিলাকত ইনক্লুডিং মাজুলী, যিটোৰ পৰা আমি অপ্ৰত্যাশিত এটা ফল পাইছোঁ। আৰু কালিৰ দিনটো যেতিয়া আপুনি মাজুলীলৈ গৈছে, আপুনি গৈ পোৱাৰ আগত মানুহে কি কৈছে জানেনে? আমাৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত যে তেওঁলোকে নাম কৈছে, মই নামকেইটা ক'ব খোজা নাই, যে তেওঁলোক সপ্তৰথী, আপুনি অভিমন্যু, মহাভাৰতৰ অভিমন্যু বেহুত পৰিছিল, আপুনি বেহু ভাঙি ওলাই আহিছিল। অৰ্থাৎ আপোনাৰ ওপৰত এটা গভীৰ বিশ্বাস আৰু আস্থা আছে। এই সময়ছোৱাত আপুনি অহা 2026ত আমাৰ বিধানসভা নিৰ্বাচন, জনতাৰ এই বিশ্বাস আস্থাক আপুনি কেনেদৰে আগুৱাই লৈ যাব আৰু আপুনি কেতিয়া ষ্টেট পলিটিক্সত আহিব? চাওক, ইয়াত আপুনি বহুতখিনি কথা ক'লে, কিন্তু শেষত যি মূল প্ৰশ্নলৈ যেতিয়া আহিলে মই তাৰ পৰাই আৰম্ভ কৰিবলৈ বিচাৰোঁ যে মই নিজৰ নিৰ্বাচন অধুৰা হিচাপে গ্ৰহণ কৰিছোঁ। মোৰ নিৰ্বাচন যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন জিকাৰ পিছত মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ নিৰ্বাচন তেতিয়া শেষ হ'ব যেতিয়া আজিৰ পৰা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আমি পাম। আৰু সেইকাৰণে মই বহুত ঠাইত কৈছোঁ যে এইটো মাত্ৰ আমালোকৰ কাৰণে এটা ছেমি ফাইনেল। আৰু যোৰহাটে আমাক এটা বহুত গুৰুত্বপূৰ্ণ কথা শিকাই দিলে বা প্ৰমাণ দিলে, যি কথা মই বাৰম্বাৰ কৈ থাকোঁ। বহুতে কয় যে বিজেপিৰ পৰা কংগ্ৰেছ নেতাবোৰ গৈ আছে। কংগ্ৰেছৰ কি হ'ব? সোণাৰী, যোৰহাট ইয়াত দেখাই দিছে যে কোনো মহামৰাই দেখাই দিছে যে কোনো নেতা নাথাকিলেও আমি বিজেপিকে বেছি শক্তিশালী। মহামৰাত আমাৰ কোন বিধায়ক আছে বা কোন প্ৰাক্তন বিধায়ক? আমি মহামৰাত আমি লিড লৈছোঁ। আমাৰ যোৰহাটত আমাৰ কোন বিধায়ক বা প্ৰাক্তন বিধায়ক? আমি যোৰহাট 11,000 লিড লৈছোঁ। আজি আমাৰ বিভিন্ন অঞ্চল টিয়কত কোন আমাৰ বিধায়ক আছে? টিয়কত আমি লিড লৈছোঁ। তো এইটোৱে আমাক প্ৰমাণ কৰি দিছে যে আমাৰ দলৰ কৰ্মীখিনি যদি নিষ্ঠাৰে কাম কৰি যায়, ৰাইজে আমাৰ কামখিনি ভাল পালে আমাক আশীৰ্বাদ দিব আৰু কংগ্ৰেছৰ আগবাঢ়ি যাব। আৰু সেইটোৱে যোৰহাটৰ মডেল আমি অহা বিধানসভা নিৰ্বাচনত চাৰিওফালে আমি লৈ যাবলৈ বিচাৰোঁ। যিদৰে মই কৈছিলোঁ যে যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন মোৰ নিৰ্বাচন নহয়, যোৰহাটৰ ৰাইজৰ নিৰ্বাচন, আৰু জয় মোৰ নহয়, যোৰহাটৰ ৰাইজৰ জয় হৈছে। অহা বিধানসভাটো একে, এইটো আমাৰ এটা বিশেষ দলৰ নিৰ্বাচন নহ'ব, অসমৰ ৰাইজৰ নিৰ্বাচন হ'ব আৰু অসমৰ ৰাইজৰ শেষত জয় হ'ব। মই যদি আপোনাক এনেকৈ সোধোঁ, নিৰ্বাচনৰ মাজৰ সময়ছোৱাত ধৰক মুখ্যমন্ত্ৰীয়ে ইয়াত বহুকেইখন সভা কৰিছে, থাকি লৈছে, ৰাজহুৱাভাৱে মত বিনিময় কৰিছে। মন্ত্ৰীসকলটো মোৰ যদি ভুল হোৱা নাই, পৰিমল শুক্লবৈদ্য নিজে প্ৰাৰ্থী, ইউ.জি. ব্ৰহ্মক মই ইয়াত দেখা নাই, আৰু সম্ভৱতঃ চন্দ্ৰমোহন পাটোৱাৰী আহিছে নে মই নাজানো। বাকী সকলো মন্ত্ৰী এবাৰলৈ হ'লেও, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছে, মাজুলীত তেখেতৰ আহিছে। গতিকে বাকী সকলো ইয়াৰ সকলোতো আছেই, গোটেইখিনি আছেই। কিন্তু তাৰ পাছতো ধৰক আপোনাৰ একদম ঘনিষ্ঠ দুয়েকে বিজেপিত যোগদান কৰিছে। মই এইটো কাৰণেহে সুধিছোঁ যে ক'ৰবাত কেতিয়াবা কেনেবাকে অকলশৰীয়া অনুভৱ কৰিছিলে নেকি, যে ভাবিছিলে নেকি যে কিনো ৰাজনীতি, ইটোৰ পিছত সিটো পৰিঘটনা, কাৰণ বহুত ফালৰ পৰা আপোনাৰ ওপৰত প্ৰেছাৰ পৰিছে, আপুনি স্বীকাৰ কৰি নকয় মই এইটো কথা নাজানো। এদিনো ভবা নাই। মোক বিজেপিয়ে ইমান ৰাজনৈতিকভাৱে মানসিকভাৱে দুৰ্বল কিয় ভাবে মই নাজানো, কিন্তু এইটো ভুল কৰি থাকক, এদিনো মই ভবা নাই। আনকৈ মই বিজেপিৰ দলৰ এতিয়া নিৰ্বাচন কেনেকৈ খেলে মই ইমান ভালদৰে মই বুজি পাই গৈছোঁ। মই আগৰ পৰাই মই ভাবি ৰাখিছিলোঁ যে বিজেপি যদি নিৰ্বাচন খেলিব, কি কৰিব? নিৰ্বাচন টকা বিলাব, কংগ্ৰেছৰ পৰা এজন দুজন মানুহক লৈ যাব, আৰু আমাৰ পুলিচৰ জৰিয়তে আমাৰ মানুহক ভয় খুৱাব, আমাৰ ৰাইজক কংগ্ৰেছৰ সভাত আহোঁতে বাধা দিব, এইখিনিহে। ইয়াৰ যদি মই এটা বিকল্প ওলাব পাৰোঁ, এইখিনি সমস্যা, প্ৰত্যেক সমস্যা এটা সমাধান থাকে। আমি যেতিয়া ইঞ্জিনিয়াৰিং পঢ়োঁ, ইঞ্জিনিয়াৰিঙত এটা কথা, আমাৰ আপোনালোকৰ বহুত দৰ্শকসকল থাকিব, সকলোৱে কয় এভৰি প্ৰব্লেম হেজ এ চলিউশ্যন। তো যদি প্ৰব্লেমটো আইডেণ্টিফাই কৰা, তুমি তাৰ চলিউশ্যনটো ওলাই ল'বা। তো মানুহ যে কোনোবা যাব মই ভাবি ৰাখিছিলোঁ, আৰু তাৰ বিকল্প মোৰ আগৰ পৰাই আছিলে। মোৰ খালি এটাহে মই মানে এতিয়াও বুজিব পৰা নাই যে মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য হিচাপে বহুতে তেওঁক পৰিচয় দিবলৈ বিচাৰে, বা উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য হিচাপে চিনাকি দিবলৈ বিচাৰে। কিনো চাণক্য মই বুজি নাপাওঁ, যিহেতু চাণক্য কেতিয়াও উৰুকাৰ দিনত
যোৰহাটৰ মহিলাখিনি গধূলি ঘৰৰ ৰন্ধা সময়ত ঘৰৰ ভিতৰত থকা সময়ত বা ৰাস্তাই ৰাস্তাই মানে দৌৰাই নাথাকে উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য কেতিয়াও মণিপুৰত দুটা তেওঁলোকে নিৰ্বাচন দুটা সিট তেওঁলোকে হাৰিলে নাগালেণ্ডত আমি জিকিছো মেঘালয়ত আমি জিকিছো যোৰহাট আমি 2014 চনত 2019 চনত দুবাৰকৈ হাৰাৰ পিছত আকৌ আমি জিকিলো ধুবুৰীত আমি এটা ঐতিহাসিক এটা মাৰ্জিন ব্যৱধানত আমি জয়লাভ কৰিছো কি উত্তৰ পূৰ্বাঞ্চলৰ চাণক্য তেওঁ স্বীকৃতি লৈছে মই বুজি নাপাওঁ এনেকুৱা বাৰম্বাৰ ভুল কৰি থাকিব মই ভাবা নাছিলো কিন্তু যিয়ে নহওক মই ভাবো তেখেতে আৰু তেওঁলোকৰ সতীৰ্থসকলে যিদৰে প্ৰচাৰ কৰিলে বিজেপি কিছু মানুহবোৰ সঁচাই কৈছে তেওঁলোকৰ প্ৰচাৰ বাস্তৱভাৱে মোক যথেষ্ট সহায় কৰিলে এতিয়া আপুনি যেতিয়া উত্তৰ পূবৰ কথা কৈছে বা মই অকণমান ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাম তাৰপিছত আকৌ অসমলৈ ঘূৰি আহিম বাৰু যে আমি দেখা পাইছিলোঁ যে ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স নেডা খুব বেছি চৰ্চা লাভ কৰিছিল য'ত কনভেনৰ আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিলে বিশেষকৈ মণিপুৰত আমি একদম সম্পূৰ্ণতাৰ বিপৰীত ছবি দেখা পালোঁ মেঘালয় এটা ভাৰ্ডিক্ট দিছে আপোনাৰ নাগালেণ্ডেও কৈ দিছে যিখিনি ক'ব লগা আছে আৰু অসমত মই আপোনালোক তিনিজন জিকিছে সেইটো যিমান ডাঙৰ কথা তাতকৈ ধৰক এটা শক্তি উৎখাত হৈছে সেই শক্তিটো হৈছে AIUDF আল্টিমেটলি উত্তৰ পূবক লৈ পেলাই যিটো অংক আছিলে সেই অংকটোত শাসক পক্ষ ক'ৰবাত ফেইল হৈছে যেন আমাৰ অনুভৱ হয় আপুনি ভাবেনে তেনেদৰে নিশ্চয় মই ভাবোঁ আৰু সেইটো মই ভাবোঁ এতিয়াও তেওঁলোকৰ অহংকাৰ যে এদিন আগত মুখ্যমন্ত্ৰী সংবাদমেলত ক'লে যে উত্তৰ পূৰ্বাঞ্চলত বিজেপি দলৰ পৰাজয় কাৰণ হৈছে এটা বিশেষ ধৰ্ম এটা ধৰ্মক সমালোচনা কৰিব লাগে নেকি এটা ধৰ্মক নিজৰ বিফলতা লুকাবলৈ কাৰণে এটা ধৰ্মৰ নাম লৈ এনে ধৰণৰ সাম্প্ৰদায়িক বাৰ্তা দিব লাগে নেকি আৰু কি তেওঁলোকে নেদা এই আমাৰ কনভিনাৰ হ'বলৈ বিচাৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰত্যেক ধৰ্মৰ স্থান আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ সকলোৰে ইয়াত স্থান আছে সকলোৰ মৰ্যাদা আছে ইয়াত সকলো ধৰ্মৰ মানুহ শান্তিত সম্প্ৰীতিত থাকিবলৈ বিচাৰে আৰু আজি এনে ধৰণৰ সাম্প্ৰদায়িক কথাবোৰ কৈ সেই বিশেষ ধৰ্মৰ মানুহক আজি তেওঁলোকে বিপদত পেলাবলৈ বিচাৰিছে তো সেই যে অহংকাৰ এতিয়াও যে একে সাম্প্ৰদায়িক ৰাজনীতি সাম্প্ৰদায়িক বক্তব্যবোৰ কৈ আছে তাৰ কাৰণে এটা পিছত এটা বিজেপি পুৰণা মানুহবোৰে কৈ আছে যে তেওঁলোকে যি ৰাস্তা লৈছে সেই ৰাস্তাটো ভুল আৰু সেই ৰাস্তাটো শেষত গৈ বিজেপি দলটোক ডুবাব আজিৰ দিনটোত আপুনি কথাৰ প্ৰসংগত ওলাল কাৰণে মই সুধিছোঁ ধৰক এফালৰ পৰা আৰম্ভ হৈছে কথাবিলাক কি হৈছে মই নাজানো মৃণাল শইকীয়াই আপোনাক যিটো চলি আছে একেটা দিন আটাইতকৈ চৰ্চিত হৈ আছে আপোনাক শুভেচ্ছা জনালে তাকে লৈ আকৌ হুলস্থুল লাগিলে অশোক শৰ্মাই ক'লে কিছু কিছু কথা বতৰা আগতেতো কৈছে এতিয়া আকৌ কৈছে ৰাজেন গোহাঁই জ্যেষ্ঠ বিজেপি নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যিক সভাপতি তেখেতেতো খুব মুকলিভাৱে আজি সংবাদ মাধ্যমৰ আগত সকলো কথা কৈছে আপোনাৰ পৰা ৰাজনীতি শিকিব লগা আছে বুলি কৈছে মহাবীৰ বুলিও কৈছে আৰু কিছুমান উচ্চ বাচ্য বা প্ৰকাশ্যে মুখ্যমন্ত্ৰী আৰু তেখেতসকলৰ সদস্যসকলক খুব কটু ভাষাৰে সমালোচনা কৰিছে এই বস্তুখিনিয়ে অনাগত সময়ত কিমান কেনেকৈ প্ৰভাৱ পেলাব পাৰে বুলি ভাবে অসমৰ ৰাজনৈতিক ভৱিষ্যতটোত চাওক ৰাজনীতিত হাৰা জিকা থাকে আৰু কোনোবাই জিকিলে আমিও যদি হাৰিলোঁ আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু আজিও যদি কোনোবা নিৰ্বাচনত কোনোবা হাৰে যিজনে জিকে সেইজন হাৰি থকা মানুহজনৰ ঘৰত ওচৰত গৈ যিয়ে নহওক এটা সন্মান হিচাপে গামোচাও দিয়ে এইটো আমাৰ স্বভাৱ এইটো আমাৰ চৰিত্ৰ এইটো আমাৰ পৰম্পৰা খেলত কি যেতিয়া আমি এটা খেল হয় খেলত যেতিয়া আমাৰ কাৰাটে বা জুডো হয় খেলৰ পিছত আমি এটা সন্মানপূৰ্বক এটা পৰিৱেশ সৃষ্টি নকৰোঁ নেকি ৰাজনীতিটো এটা খেল আমিতো কাকো ব্যক্তিগতভাৱেতো বেয়া নাপাওঁ তো যদি তেওঁলোকে আমাক কিছু শুভেচ্ছামূলক কথাবোৰ কৈছে ইয়াত ইমানো আপত্তি লোৱা কথা ইয়াত কি আছে মই বুজি পোৱা নাই আজি তাৰ বিপৰীতে এই পুৰণা বিজেপিখিনি যি কট্টৰ বিজেপি যি বিজেপি আদৰ্শ ভাল পোৱাৰ কাৰণে বিজেপি দলত যোগদান কৰিছে মানে নিজকে কিবা এটা ইনভেষ্টিগেশ্যনৰ পৰা বচাবলৈ নিজৰ ফাইলটো বন্ধ কৰি ৰাখিবলৈ বিজেপিৰ দলটোক যোগদান কৰা নাই আদৰ্শ ভাল পায় সেইকাৰণে আৰম্ভণিৰ পৰা যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়াও তেওঁলোকে বিজেপি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ এই কট্টৰ বিজেপি নেতাসকলে বিজেপি দলৰ লগত আছিলে আজি যদি তেওঁলোকে কিবা এটা পৰামৰ্শ দিছে পৰামৰ্শটো শুনিবলৈ চেষ্টা কৰিব লাগে
কিন্তু কাণ বন্ধ কৰি পৰামৰ্শ নাকচ কৰি এতিয়াও যেতিয়া ভুল কৰি আছে, এইটোৱে ভুল তেওঁলোকক পিছত আৰু ক্ষতি কৰিব মই ভাবোঁ। আমাৰ দলৰ ভিতৰতো বহুত আমাৰ জ্যেষ্ঠ সাংসদসকল, প্ৰাক্তন সাংসদসকল কেতিয়াবা মিডিয়াৰ সন্মুখত আমাৰ দলটোক সমালোচনা কৰে। আমাৰ এই দলৰ কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছ আমাৰ পাৰ্লিয়ামেণ্টাৰী পাৰ্টি চেয়াৰপাৰ্চন সোনিয়া গান্ধী লৈ চিঠি প্ৰেৰণ কৰিছিল যে তেওঁলোকে সেই সময়ত দলখন যিদৰে চলাই আছে সেয়া লৈ তেওঁলোকৰ কিছু অভিযোগ আছে, পৰামৰ্শ দিছে সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ। আৰু সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু আমাৰ কংগ্ৰেছ দলৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়াত কি হ'ল, আমি তেওঁলোকক মাতিলোঁ, যি তেওঁলোকৰ পৰামৰ্শ ভাল, যি নিৰ্বাচন হ'ব লাগে, সভাপতি পদকৰে নিৰ্বাচন হ'ব লাগে, আমি সেই পৰামৰ্শটো আমি শুনিলোঁ, পালন কৰিলোঁ। একে পৰিৱেশটো আজি কিয়নো বিজেপি দলৰ ভিতৰত নাই আমি বুজি পোৱা নাই। দিল্লীতো ৰাজতন্ত্ৰ চলি আছে বিজেপি দলৰ ভিতৰত, আৰু দিছপুৰতো এজন ৰজাই বহি আছে বিজেপি দলৰ মানে নেতা। সভাপতি ভূপেন বৰাই কৈছে যে যদিও বা তপন গগৈ যোৰহাটত প্ৰাৰ্থী আছিল, তেওঁ আচলতে নামতহে প্ৰাৰ্থী আছিল, গোটেই মূল প্ৰাৰ্থীজন আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বহু ক্ষেত্ৰত সামাজিক মাধ্যমতে হওক বা বিভিন্ন ক্ষেত্ৰত চৰ্চা চলিছে যে সঁচাকৈ তাত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ, আৰু তাত কি ধৰণে গোটেই মন্ত্ৰীসকল উবুৰি খাই পৰিছিল আমি সেয়া সকলোৱে দেখিছোঁ। কেৱল আপুনি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ হোৱাৰ বাবে আপোনাৰ প্ৰতি কি আচলতে আপোনাক কিয় লক্ষ্য কৰি লোৱা যেন অনুভৱ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? মানে এই প্ৰশ্নটো আপোনাৰ দৃষ্টিভংগীটো জানিব বিচাৰিছোঁ। না, মই ক'বলৈ বিচাৰিছোঁ এই প্ৰশ্নটো তেওঁলোকক সোধাটো বেছি উচিত, কিয়নো তেওঁলোকে তপন গগৈ ডাঙৰীয়াক এনেদৰে নাকচ কৰিলে মই বুজি নাপালোঁ। আমি ডাঙৰ ডাঙৰ চাইকেল যাত্ৰা, পদযাত্ৰাত, ডাঙৰ ডাঙৰ মিটিঙত দেখিছোঁ মঞ্চত মুখ্যমন্ত্ৰী আছে, সন্মুখত মুখ্যমন্ত্ৰী আছে, কিন্তু কাষত তেওঁলোকৰ সাংসদীয় প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া নাই। তপন গগৈ ডাঙৰীয়া যদি আপোনালোকে চাই ক'ত মিটিং কৰি আছে, ক'ৰবাত চুকত মিটিং কৰি আছে, তাত কোনো নাই, তেওঁ অকলশৰীয়া, অকলে তেওঁ মিটিং কৰি আছে। মুখ্যমন্ত্ৰী ক'ৰবাত চাইকেল চলাইছে, ক'ৰবাত পদযাত্ৰা কৰিছে, ক'ৰবাত ডাঙৰ মিটিঙত আছে, কাষত তেওঁলোকৰ তপন গগৈ নাই। তো কিয়নো এনেধৰণৰ প্ৰচাৰ চলালে? তেওঁলোকেহে নিজে তপন গগৈ ডাঙৰীয়া যি এটা চৰিত্ৰ, তপন গগৈ ডাঙৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা কৰি অহা এজন অনুভৱী, এজন জ্যেষ্ঠ, এজন অভিজ্ঞ থকা এজন নেতা, এজন সাংসদ, এজন প্ৰাক্তন বিধায়ক, কিয়নো তেওঁলোকৰে দলৰ নেতৃত্বক নাকচ কৰি কিছু দিছপুৰৰ পৰা মন্ত্ৰীখিনি মাতি আনি তেওঁলোকক সন্মুখত ৰাখিলে, মুখ্যমন্ত্ৰীক সন্মুখত ৰাখিলে, আৰু তপন গগৈ ডাঙৰীয়াক মৰ্যাদাটো নিদিলে, যি মৰ্যাদা তেওঁলোকে পাব লাগিছিল। এই ৰণকৌশলৰ মানে পিছত কি যুক্তি লুকাই আছে তেওঁলোকেহে জানে। তো তেওঁলোকে কিয় এনেকৈ প্ৰচাৰ চলালে এই প্ৰশ্ন তেওঁলোকক সোধাটো বেছি উচিত। মই যদি অকণমান দিল্লীলৈ যাওঁ, দিল্লী মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যাওঁ, যিহেতু মই প্ৰথমতে আপোনাক শুনি ভাল লাগিছে এই মুহূৰ্তত যিখিনি চৰ্চা চলিছে আমি এই সাক্ষাৎকাৰটো লৈ থকা সময়ত, যে কংগ্ৰেছ সংসদীয় বৰ্ডৰ বা সংসদীয় দলৰ পাৰ্লিয়ামেণ্টাৰী যিজন দলপতি হ'ব, আপোনালোকৰ যিগৰাকী আছিলে তেখেত পশ্চিমবংগৰ, তেখেত পৰাস্ত হৈছে। আৰু এইবাৰ যিকেইটা নাম চৰ্চালৈ আহিছে, ৰাহুল গান্ধীৰ নামো চৰ্চালৈ আহিছে, আপোনাৰ শশী থাৰুৰৰ নাম চৰ্চালৈ আহিছে, মনীষ তিৱাৰীৰ নাম চৰ্চালৈ আহিছে, আৰু তাৰ পিছত 4 নম্বৰ নামটো হ'ল গৌৰৱ গগৈ। কিবা ছিগনেল, কিবা কথা বতৰা পাইছে নেকি? চাওক, আজি এই নিৰ্বাচনত মূল কথাটোৱে আছিলে যে লোকতন্ত্ৰ বচাব লাগে, সংবিধানটো বচাব লাগে। এই বাৰ্তাটো কোনে দিলে? ৰাহুল গান্ধী ডাঙৰীয়াই। আজি যে মণিপুৰত যে দুটা আমি শাসন লাভ কৰিলোঁ, মেঘালয়ত পাইছোঁ, নাগালেণ্ডত পাইছোঁ, এই ৰাজ্যত কোন ৰাষ্ট্ৰীয় নেতা গ'ল? ৰাহুল গান্ধী ডাঙৰীয়া গৈছিলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত। আজি যে আমি কওঁ যে সাম্প্ৰদায়িক ৰাজনীতিত বাদ দি নফৰত কি বজাৰ মে মহব্বত কি দোকান খুলনি হে, শান্তি আৰু সম্প্ৰীতি লাগে, মহব্বত লাগে, এই বাৰ্তাটো কোনে দিছে? ৰাহুল গান্ধী ডাঙৰীয়াই। তো ভাৰত জোড়ো যাত্ৰাৰ পৰাই ৰাহুল গান্ধী ডাঙৰীয়া আমাক নেতৃত্ব দিছে, মাত্ৰ আমাক নহয়, সমগ্ৰ ভাৰতবৰ্ষ। যেতিয়া এক্সিট পল ওলালে চবেই মানুহবোৰ শংকিত হৈ গৈছিল, তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ভয় খাব নালাগে, চিন্তা কৰিব নালাগে, এইটো মোদী পল। তাৰপিছতে অলপ আমি উশাহ ল'ব পাৰিলোঁ, নহ'লে ময়ো ভয় খাই গ'লোঁ, মোৰ যোৰহাট নামটো তাত নাছিলে। তো সেইকাৰণে সদনৰ ভিতৰত উপযুক্ত লিডাৰ, নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আৰু ৰাহুল গান্ধী ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া। তাত 2 নম্বৰ নাই, 3 নম্বৰ নাই, 4 নম্বৰ নাই। আৰু মই নাভাবোঁ যে ৰাহুল গান্ধী কংগ্ৰেছৰ সংসদীয় দলৰ দলপতি হ'ব। তেখেতে নিশ্চয়
নেতৃত্ব দিব, কিন্তু দলপতি তেখেতে যোৱাবাৰ যেনেকৈ আপোনালোকক উপদলপতি দিলে, তেখেতক চৌধুৰী ডাঙৰীয়াক দলপতি দায়িত্ব দিলে, মই এইটো কথাহে জানিব বিচাৰিছোঁ যে সেই প্ৰেক্ষাপটটো, সেই সময়টো বা সেই জেগাটো আপুনি পাইছেগৈ। যদি আপোনাক তেনেকুৱা ধৰণৰ দায়িত্ব দিয়ে তেতিয়াহ'লে আপুনি নিশ্চয় সেইটো গ্ৰহণ নকৰাৰ কোনো কথাই নাহে, বা কেনেদৰে আগবাঢ়িব গোটেই প্ৰচেছটোত? চাওক, মই দলে মোক যি দায়িত্ব দিছে মই পালন কৰিছোঁ। দলে মোক কৈছে যে পশ্চিমবংগ, মণিপুৰ, ছিক্কিমৰ তত্ত্বাৱধায়ক হ'ব লাগে, মই হৈছোঁ। দলে কৈছে ৰাজস্থানৰ নিৰ্বাচনৰ সময়ত স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হ'ব লাগে, মই হৈছোঁ। দলে কৈছে যে সদনৰ ভিতৰত উপদলপতি হ'ব লাগে, মই হৈছোঁ। দলে কৈছে কংগ্ৰেছ ৱৰ্কিং কমিটি সদস্য হ'ব লাগে, আটাইতকৈ আমাৰ উচ্চ স্তৰ কমিটি সদস্য হ'ব লাগে, মই হৈছোঁ। কিন্তু এইবাৰ যদি মোক সোধে, মই দলক এটাই কথা ক'ম যে মই বহুত সময়ত দলটোক অসমৰ বাহিৰত থাকি শক্তিশালী কৰিলোঁ। অলপ মোক সময় অসমত থাকি দলটোক শক্তিশালী কৰিবলৈ দিয়ক। মই দলটোক ভাল পাওঁ, দলটোক সেৱা কৰিবলৈ বিচাৰোঁ, কিন্তু অসমৰ এজন যুৱক মই দলটোক উপদলপতি দিলে, তেখেতক চৌধুৰী ডাঙৰীয়াক দলপতি দায়িত্ব দিলে, মই এইটো কথাহে জানিব বিচাৰিছোঁ যে সেই প্ৰেক্ষাপটটো, সেই সময়টো বা সেই জেগাটো আপুনি পাইছেগৈ। যদি আপোনাক তেনেকুৱা ধৰণৰ দায়িত্ব দিয়ে তেতিয়াহ'লে আপুনি নিশ্চয় সেইটো গ্ৰহণ নকৰাৰ কোনো কথাই নাহে, বা কেনেদৰে আগবাঢ়িব গোটেই প্ৰচেছটোত? চাওক, মই দলে মোক যি দায়িত্ব দিছে মই পালন কৰিছোঁ। দলে মোক কৈছে যে পশ্চিমবংগ, মণিপুৰ, ছিক্কিমৰ তত্ত্বাৱধায়ক হ'ব লাগে, মই হৈছোঁ। দলে কৈছে ৰাজস্থানৰ নিৰ্বাচনৰ সময়ত স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হ'ব লাগে, মই হৈছোঁ। দলে কৈছে যে সদনৰ ভিতৰত উপদলপতি হ'ব লাগে, মই হৈছোঁ। দলে কৈছে কংগ্ৰেছ ৱৰ্কিং কমিটি সদস্য হ'ব লাগে, আটাইতকৈ আমাৰ উচ্চ স্তৰ কমিটি সদস্য হ'ব লাগে, মই হৈছোঁ। কিন্তু এইবাৰ যদি মোক সোধে, মই দলক এটাই কথা ক'ম যে মই বহুত সময়ত দলটোক অসমৰ বাহিৰত থাকি শক্তিশালী কৰিলোঁ। অলপ মোক সময় অসমত থাকি দলটোক শক্তিশালী কৰিবলৈ দিয়ক। মই দলটোক ভাল পাওঁ, দলটোক সেৱা কৰিবলৈ বিচাৰোঁ, কিন্তু অসমৰ এজন যুৱক মই দলটোক পাঞ্জাৱত শক্তিশালী কৰি আছোঁ, ৰাজস্থানত শক্তিশালী কৰি আছোঁ, পশ্চিমবংগত মই ৰাষ্ট্ৰীয় নেতা হ'বলৈ অহা নাই, মই দলটোক শক্তিশালী কৰিবলৈ আহিছোঁ। আৰু মই ভাবোঁ আজি যদি দলে মোক সোধে, মোক ক'ম যে ৰাষ্ট্ৰীয় দায়িত্ব দিয়াতকৈ মোক অলপ সময় যোৰহাট সাংসদ হ'বলৈ দিয়ক আৰু অলপ সময় দিয়ক, যাৰ ফলত মই অহা আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে দলটোক আমি শক্তিশালী কৰিব পাৰোঁ। অৰ্থাৎ আপোনাৰ লক্ষ্য দিছপুৰ 2026ত একদম স্পষ্টকৈ যদি সোধা হয়? এইটো ডেফিনেটলি মই আপোনাক ক'লোৱে যে মই নিজে নিজৰ নিৰ্বাচনটো অধৰুৱা ভাবি আছোঁ। যিহেতু আমাৰ উদ্দেশ্য হ'ল যে যিদৰে বা যোৰহাটৰ ৰাইজৰ জয় হ'ল, অহাবাৰ অসমৰ ৰাইজৰ জয় হ'ব লাগে। এই কথাৰ লগত মোৰ ব্যক্তিগত স্বাৰ্থ নহয়, এই কথাৰ লগত অসমৰ ৰাইজৰ স্বাৰ্থ, অসমৰ ৰাইজৰ আৱেগ জড়িত হৈছে। মই ইমান মানুহবোৰ পাইছোঁ যিসকলে আহি যোৰহাট নিৰ্বাচনী প্ৰচাৰৰ মাজত আমাক আহি কৈছে যে আপোনালোকে আগবাঢ়ি যাওক, লোকতন্ত্ৰটো বচাব লাগে। মানুহৰ মনত যে এই ভয়টো আছে, অসমৰ ৰাইজৰ হৃদয়ত যে পৰ্যায়ৰ নিৰ্বাচনটো আমি অকণমান দকে চকু ফুৰাওঁ, তেতিয়াহ'লে এটা কথা আমি এইটো একদম প্ৰকট হৈ গ'ল যে ৰাম মন্দিৰৰ যিটো ইছ্যু শাসক পক্ষই কৰিব খুজিছিলে বা বিজেপিয়ে কৰিব খুজিছিলে, ৰাম মন্দিৰ নিৰ্মাণ, তাৰ পূৰ্বৰ গোটেই প্ৰেক্ষাপটটো একেবাৰে নস্যাৎ কৰিলে জনতাই। আনকি যিটো সমষ্টিত আপোনাৰ ৰাম মন্দিৰ আছে সেই সমষ্টিটো সমাজবাদী পাৰ্টীৰ হাতলৈ আহিলে, অৰ্থাৎ কোনো ধৰণৰ সেইটো এফেক্ট নহ'ল। যি ধৰণে ধৰক ইয়াত লাচিতৰ প্ৰতিমূৰ্তি বনাই সেই ধৰণৰ কাম এটা ইছ্যু বা পৰিৱেশ ক্ৰিয়েট কৰাৰ চেষ্টা কৰা গৈছিল, একেবাৰে নহ'ল। অৰ্থাৎ ৰাইজে কিছু ৰায় নিজাববীয়াকৈ দিছে আৰু তাৰপিছত চৰকাৰ, NDA চৰকাৰ হ'ল 400 নহ'ল, 300 নহ'ল, এখন কোৱালিশ্যন চৰকাৰ। আপুনি কেনেদৰে ভাবে যে এই চৰকাৰখনে, আপোনালোকে যিহেতু বিৰোধীত বহাৰ সিদ্ধান্ত ল'লেই, বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিখিনি সমস্যা বা যিখিনি কথা বতৰা সেইখিনি আগুৱাই লৈ যাব পাৰিবনে, নে চৰকাৰখন এটা সমস্যা হোৱাৰ দিশে গতি কৰিব? চাওক, ভগৱানৰ নামত ভোট বিচৰা মই ভাবোঁ এটা পাপ, আৰু পাপৰ ফল আজি বিজেপি দলে পালে। ভগৱানৰ নামত মন্দিৰ হৈছে ভাল কথা, কিন্তু মন্দিৰৰ নামত ভোট বিচৰা মই ভাবোঁ এটা পাপ। আজি অসমত মাজুলী, সত্ৰপীঠ মাজুলীত গৈ নামঘৰে 5,000 টকা বিলোৱাটো এটা পাপ, আৰু সেই পাপৰ ফলটো বিজেপিয়ে আজি যোৰহাটত পাইছে, আৰু সেই পাপৰ ফলটো আজি বিজেপি উত্তৰ প্ৰদেশত পাইছে। আজি বিজেপি
ডাবল ইঞ্জিনৰ কথা কৈ থাকে উত্তৰ প্ৰদেশত তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ উত্তৰ প্ৰদেশত ইণ্ডিয়া এলায়েন্স তেওঁলোকতকৈ বেছি মই যিমান জানো বেছি শাসন পাইছে কিন্তু আজি যদি এই ধৰণৰ ৰাজনীতি চলি থাকে যদি তেওঁলোকে এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোৱাৰ দৰে যে উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ বেয়া হোৱা মূল কাৰণটোৱে হৈছে এটা বিশেষ ধৰ্ম তেওঁলোকে এতিয়াও ফলাফলৰ পৰা যি শিকিবলগীয়া আছে শিকা নাই এতিয়াও এটা বিশেষ ধৰ্ম তেওঁলোকে টাৰ্গেট কৰি আছে উত্তৰ প্ৰদেশত এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি আছে নাগালেণ্ড মিজোৰামৰ মণিপুৰত আৰু মেঘালয়ত এটা বিশেষ ধৰ্মক টাৰ্গেট কৰিছে যেতিয়ালৈকে তেওঁলোকে ধৰ্মক এনেধৰণৰ টাৰ্গেট কৰি থাকিব মই ভাবোঁ আমি সকলোৱে সতৰ্ক হৈ থাকিব লাগিব আমি সকলোৱে সচেতন হৈ থাকিব লাগিব কোনদিনা তেওঁলোকে মণিপুৰ দৰে আমাৰ সমাজৰ মাজত আকৌ এটা জুই লগাই আমি ক'ব নোৱাৰোঁ আমি সকলোৱে সচেতন নাগৰিক হিচাপে আমি একগোট আৰু সতৰ্ক হোৱাটো প্ৰয়োজন আছে এতিয়া যি দুটা মূল দলক লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে এইটোৱে মোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শেষ প্ৰশ্ন হ'ব তাৰপিছত মই আকৌ ঘূৰি আহিম বাৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰশ্ন আছে এটা হ'ল তেলেগু দেশম পাৰ্টি আৰু এটা হ'ল জনতা দল ইউনাইটেড নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এই মুহূৰ্তলৈকে মোৰ হাতত যিখিনি তথ্য আছে চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছে আপোনাৰ ডিফেন্স হোম আপোনাৰ আৰু লোকসভাৰ অধ্যক্ষ স্পীকাৰ আৰু তাৰপিছতেই নীতিশ কুমাৰে দাবী কৰিছে ৰেল আপোনাৰ বিত্ত ফাইনেন্স আৰু পঞ্চায়ত এই বস্তুবিলাক আহি গ'ল আমি এইখিনিৰ পৰা অকণমান ধৰক 1996-97 চনৰ যিটো পৰিৱেশ সৃষ্টি হৈছিল সেই ধৰণৰ পৰিৱেশ এটালৈও আমি গুচি যাব লগা হৈছে ভাবিব লগা হৈছে যে চৰকাৰখনৰ পৰিৱেশটো কেনেকুৱা হ'বগৈ দেখি এই প্ৰেক্ষাপটত সুস্থিৰ চৰকাৰক এখনে অহা 5 বছৰৰ বাবে দেশক নেতৃত্ব দিব সফল হ'বনে দাদা বিজেপিৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোকে ল'ব নাজানে তেওঁ ওৱান মেন আৰ্মি গোটেই চৰকাৰটো নিজে চলাবলৈ বিচাৰে যেতিয়া এটা দলৰ মেজৰিটি থাকে এনেধৰণৰ নেতৃত্ব কামত দিয়ে কিন্তু যেতিয়া বেলেগক লৈ যাব লাগে বেলেগৰ কথা শুনিব লাগে বেলেগক সন্মান দিব লাগে বেলেগ ৰাজনৈতিক দলৰ নেতৃত্ব পৰামৰ্শ ল'ব লাগে তেতিয়া মনটো বহল হ'ব লাগিব নেতৃত্ব বহল হ'ব লাগিব সেই কোৱালিটি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ওচৰত আছেনে নাই এইটো সময়হে ক'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কিমান দিন হৈ থাকে চৰকাৰ কথাটো ঠিক এটা প্ৰশ্ন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকে নে নাথাকে কিমান দিন থাকে সেইটো এটা বেলেগ এটা প্ৰশ্ন আপুনি কিমান বিশ্বাস কৰে যে ভাৰত জোড়ো ন্যায় যাত্ৰাই বহুত আপোনালোকৰ নেতাই কৈছে যে কংগ্ৰেছৰ এই যিটো সফলতা বুলি মই কৈছো বা এই যিটো এটা শাসন আপোনালোকক নিদিলেও ৰাইজে শক্তিশালী বিৰোধী পক্ষ এটা এবাৰ নিৰ্বাচিত কৰিছে এইটোত ভাৰত জোড়ো ন্যায় যাত্ৰা বা ভাৰত জোড়ো যাত্ৰাৰ যথেষ্ট বেছি কণ্ট্ৰিবিউশ্যন আছে কেনেকৈ কণ্ট্ৰিবিউশ্যন আছে মই যদি আপোনাক সোধো যে কি কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু ভাৰত জোড়ো যাত্ৰাই কি কৰিলে আপুনি ভোটিং পাৰ্চেণ্টেজটো চাই লওক বিভিন্ন ৰাজ্যত বিজেপি ভোটিং পাৰ্চেণ্টেজ কমি গৈছে ইউপিত কমি গৈছে হিমাচলত কমিছে উত্তৰাখণ্ডত কমিছে আৰু তাৰ মণিপুৰত কমিছে আৰু তাৰ বিপৰীতে আমাৰ ভোটিং পাৰ্চেণ্টেজ বিভিন্ন ৰাজ্যত বাঢ়িছে ইয়াতকৈ আৰু মই স্পষ্ট মই আৰু কি মই ক'ব পাৰোঁ যে এই প্ৰমাণ যে ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ হ'ল মণিপুৰত 2টা চিট আমি জিকিলোঁ মণিপুৰত আমাৰ চৰকাৰ নাই মেঘালয়ত মুখ্যমন্ত্ৰীৰ নিজৰ মানে ভণ্টি নিজৰ ঘৰৰ চিট টুৰা আজি তাত কংগ্ৰেছ তাত জিকিছে তাত আমাৰ চৰকাৰ নাই তো আজি যোৰহাট তাত ৰাহুল গান্ধী ডাঙৰীয়া ইয়াত আহিছিলে ধুবুৰীত আজি ৰাহুল গান্ধী ডাঙৰীয়াৰ তালৈ গৈছিলে তো এইটোৱেতো প্ৰমাণ এই লোকসভা সমষ্টিত ভোটিং পাৰ্চেণ্টেজ উত্তৰ পূৰ্বাঞ্চলত যে আমাৰ ভাল হৈছে আগতকৈ NDA আৰু নেতাৰ তললৈ গৈছে এইটোৱে প্ৰমাণ আৰু মই ভাবোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে বহুত অৰাজনৈতিক মানুহবোৰ কংগ্ৰেছক ভাল পাবলৈ আৰম্ভ কৰিছে হ'ব পাৰে আমাৰ দলৰ আমাৰ দীৰ্ঘদিনৰ আমাৰ কাৰ্যকালত কোনোবা এটা সময়ত আমাক কিবা কাৰণত বেয়া পাইছে এইটো স্বাভাৱিক কথা ইয়াত আপত্তি মানে জনাবলৈ ইয়াত নাই দিছে আৰু সেইকাৰণে মই দেখিছোঁ বহুতে আজি যোৰহাটৰ ভিতৰতো কৈছে যে ভাগ্য ভাল আপোনালোকে এনেকুৱা এটা ফলাফল পাইছে এতিয়া আমি উশাহ ল'ব পাৰিছোঁ আমি ভাল পাইছোঁ
বহুতে এনেকুৱা কৰিছে তো কিয় কি এই কথাবোৰ কন্যাকুমাৰীৰ পৰা অসমলৈকে সকলোকে চুই গৈ গৈছে যে ভাৰত জোড়ো ন্যায় যাত্ৰা জৰিয়তে আমি সকলোৱে একগোট হৈ নিজৰ সংবিধান নিজৰ পৰম্পৰা নিজৰ সংস্কৃতি নিজৰ অধিকাৰ নিজৰ মুকলিকে যে আমি শান্তিত থাকিবলৈ বিচাৰোঁ এই যে আমাৰ আশা এই আমাৰ এই ইণ্ডিয়া লাইন্সে মঞ্চে পূৰণ কৰিবলৈ আগবাঢ়ি গৈছে সক্ষম হৈছে দেখিছোঁ যিখিনি আচলতে নতুন প্ৰজন্মৰ যিখিনি ভোটাৰ তেওঁলোকে নিবিচাৰে বা তেওঁলোকে তেনেকুৱা ধৰণৰ ৰাজনীতি আশা নকৰে সেই ভোটাৰ তেওঁলোকে নিবিচাৰে বা তেওঁলোকে তেনেকুৱা ধৰণৰ ৰাজনীতি আশা নকৰে আৰু আপোনাক মই যিদিনাখনি প্ৰথম দিনাখনি আমি যেতিয়া যোৰহাটলৈ গৈছিলোঁ তেতিয়া আপুনি যেতিয়া অকণমান আৱেগিক হৈছিল আপোনাৰ প্ৰয়াত পিতৃৰ কথা স্মৰণ কৰি তেতিয়া মই আপোনাক এটা কথা কৈছিলোঁ যে দাদা আপোনাৰ টিকটটো ডিক্লেয়াৰ হোৱাৰ পিছত নতুন প্ৰজন্মৰ মাজত এটা আশাৰ সৃষ্টি হৈছে যে তেওঁলোকে এজন নেতা পাইছে এতিয়া মই আপোনাক এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো কথা এসময়ত আলিকুলি বুলি আমি কওঁ ধৰ্মীয় সংখ্যালঘু মানুহখিনি নামনি অসমৰ বিশেষকৈ বা মধ্য অসমৰ আৰু উজনি অসমৰ চাহ জনগোষ্ঠীৰ যিখিনি লোক এইটো ভোট বেংক যিটো শব্দ আমি সততে ব্যৱহাৰ কৰোঁ অৰ্থাৎ সেই মানুহখিনিক অতি সহজে প্ৰলোভিত কৰিব পাৰি আমি সেইকাৰণে ভোট বেংক বুলি কওঁ বিভিন্ন ধৰণৰ আঁচনিৰ কথা কওঁ দাদা অসমৰ পৰা এই নেৰেটিভটো আঁতৰ কৰি প্ৰণালীবদ্ধ আৰু এটা সংস্কাৰী ৰাজনীতি কৰাৰ পৰিৱেশ আহি পৰিছে আপুনি কেনেকৈ আগবাঢ়িব মই যদি আপোনাক সোধোঁ যে আপোনাৰ এইটো এটা মিছন হিচাপে আপুনি ল'ব নোৱাৰেনে নিশ্চয় মইতো কৈছোঁ সেইকাৰণে মই যেতিয়া ক'লোঁ যে এইটো নিৰ্বাচন মোৰ কাৰণে শেষ নিৰ্বাচন নহয় বা মোৰ নিৰ্বাচনৰ প্ৰতি মোৰ যে কৰিবলগীয়া কামখিনি আছে এতিয়াও অধুৰা যিহেতু আমি যোৰহাটৰ পৰা বহুত কথাখিনি আমি জানিবলৈ পাৰিলোঁ বহুত কথা আমি শিকিবলৈ পাৰিলোঁ এতিয়াও শিকি আছোঁ যে আমাক 1.5 লাখৰ পৰা আমাকতো হাৰিবহে লাগিছিলে আমি 1.5 লাখ পৰা জিকি কেনেকৈ আহিলোঁ আমি মাজুলী বাদ দি প্ৰত্যেক সমষ্টি য'ত আমাৰ বিধায়ক নাই তেওঁলোকৰ মন্ত্ৰী আছে আমি ক'ৰবাত 16,000 ক'ৰবাত 20,000 ক'ৰবাত 17,000 ব্যৱধানত আমি কেনেকৈ ওলাই আহিলোঁ প্ৰত্যেক সমষ্টি এইটো নহয় কি এটা দুটা তিতাবোৰে বচাই দিলে বাকীখিনি আমাক নমাই দিলে প্ৰত্যেক সমষ্টিত আনকৈ মাজুলীটো য'ত তেওঁলোকে ইমান খৰচ কৰিলে তথাপিও আমি মাজুলীক তেনেকৈ 6,000-7,000 ব্যৱধানতে ৰাখি থলোঁ তো নিশ্চয় আপুনি নিজৰ প্ৰশ্ন যিখিনি কথা কৈছে সেইখিনিও কথা ইয়াত লুকাই আছে আৰু সেইটো আমাৰ চেষ্টাত থাকিব যে নৱপ্ৰজন্মই যে আমাক ইমান ভোট দিছে তাৰ ভিতৰত এইটো লুকাই আছে কি তেওঁলোকে এটা বিকল্প বিচাৰিছে বৰ্তমান ৰাজনীতি যিদৰে চলি আছে যি ধৰণৰ অভদ্ৰ ব্যৱহাৰ নেতৃত্বত থকা মানুহবোৰ কৰি আছে তাৰ এটা বিকল্প এটা বিচাৰিছে কেলে কৈছোঁ জানে কথাটো মই মানে মাজতে ইণ্টাৰভিউ কৰিছোঁ মোৰ চকুৰ আগত 3টা ঘণ্টা কৰিছে মোৰ চকুৰ আগত আপোনাৰ ইলেকশ্যনৰ দিনা এজন ল'ৰা ঘৰ মাজুলীত তেওঁ গোটেই দিনটো ডিউটি কৰিছে মোৰ কিবা এটা কাৰণ আপোনাক কৈছোঁ ডিউটি কৰিছে কৰি ৰাতি তেওঁ ট্ৰেইনত উঠিছে ট্ৰেইনত উঠি তেওঁ ফেৰী পাৰ হৈছে আৰু সেইদিনাখন কিবা ফেৰীৰ কমিউনিকেশ্যন অকণমান হেৰি হৈ গৈছিলে ভোট দিছে আকৌ ৰাতি বেক কৰি ৰাতি আহি পেলাই পিছদিনাখন ডিউটি কৰিছে ঠিক একেদৰে সোণাৰীলৈ গৈছে ৰাতি আহি ভোট দি পেলাই আহিছে এনেকুৱা মানুহো পাইছো ৰাতি আহিছে ঘৰ পাইছে যোৰহাটত ভোট দিছে আকৌ গৈ পেলাই পিছবেলা ডিউটি কৰিছে গতিকে সেইটো কম প্ৰত্যাশাত অহা নাই নহয় না নিশ্চয় মইতো সেইকাৰণে কৈছোঁ যে আপুনি চাওক প্ৰত্যেক লোকসভা নিৰ্বাচনত আমাৰ যে ভোটদান যে পাৰ্চেণ্টেজ থাকে অলপ বিধানসভা নিৰ্বাচনতকৈ তললৈ যায় আৰু এইবাৰ আমি দেখিছোঁ এই বৰ্তমান লোকসভা নিৰ্বাচনত যে আমাৰ ভোটদান অল ইণ্ডিয়া লেভেলত প্ৰত্যেক সমষ্টিত কমিছে মাত্ৰ যোৰহাটত বাঢ়িছে 89.89 যোৰহাটত বাঢ়িছে কিমান একজেক্টলি মই নাজানো যোৰহাট বাঢ়িছে তো তাৰ কাৰণটোৱে হৈছে যে আপোনালোকৰ কোৱাৰ দৰে নৱপ্ৰজন্ম নিজৰ কলেজৰ ক্লাছ এৰি চাকৰি এৰি তেওঁলোকে ভোট দিবলৈ আহিছে কোনোবা ডুবাই পাইছে মইতো ডুবাই পৰা মানুহ অহা মানুহ পাইছোঁ মই বেংগলোৰ ডুবাই মই এটা মানুহ পাইছোঁ ডুবাইৰ পৰা অহা মানুহটো পালোঁ কোনোবা কৈছে মই যে মই প্ৰথমবাৰ মানে বয়োজ্যেষ্ঠ মানুহ দেই 40 বছৰ হৈ গ'ল তেওঁ কৈছে মই প্ৰথমবাৰ ভোট দিছোঁ তো প্ৰথমবাৰ ভোট মানে যুৱ প্ৰজন্ম আৰু আমাৰ বয়োজ্যেষ্ঠসকলৰ মাজত যথেষ্ট আমি পাইছোঁ আৰু সেইকাৰণে মই ভাবোঁ এই যে বিজেপিয়ে যে খুব অংকৰ লগাই আছিলে যে মাজুলীত যোৱাবাৰ সুশান্ত বৰগোহাঁই 80,000 ব্যৱধানত হাৰিলে বা বিজেপিয়ে 80,000 ব্যৱধানত জিকিলে এবাৰ মাজুলীও যোগ হৈ গৈছে মাজুলীত 25-30 হাজাৰৰ ব্যৱধানত বিজেপি ওলাই আহিব দেৰগাঁও এটা অংশ যোগ হৈ গৈছে তাতো আমি সাধাৰণতে যোৱা নিৰ্বাচনত 15,000 ব্যৱধানত ওলাই আহোঁ তো আমি 1.5 লাখ ব্যৱধানত কমফৰ্টেবলি
বিজেপি ওলাই আহিব, এই যে এক্সট্ৰা যে ভোটিং পাৰ্চেণ্টেজ যে হ'ল সেইটোও এটা মানে বিজেপি অংকৰটো একদম মানে চেদিলি বেদিলি কৰাৰ কাৰণ এটা ডাঙৰ কাৰণ হৈছে। মই এইখিনি বাৰু উজনি অসমৰ কথাখিনি মই লগতে এই ধৰ্মীয় সংখ্যালঘু যিটো আমাৰ ধৰক অসম আন্দোলনৰ পিছৰ পৰাই ধৰ্মীয় সংখ্যালঘুসকলক আগত ৰাখি পেলাই পিছফালে এটা ৰাজনৈতিক স্বাৰ্থনদেশী চক্ৰ সোমাই সেই গোটেই পৰিৱেশটো তেনেকুৱা খেলি মেলি কৰি থাকে। আৰু আপুনি ইয়াৰ পূৰ্বৱৰ্তী যিটো কলিয়াবৰ সমষ্টি আপুনি সাংসদ আছিল, আপুনি খুব ভালকৈ জানিব যিহেতু ধিং, আপোনাৰ চামগুৰি, ৰূপহী এই সমষ্টিকেইটা আপুনি প্ৰতিনিধি আছিল, যে সেই মানুহবিলাক মোৰ যদি ভুল নহয় যথেষ্ট কৰ্মত তেওঁলোকে কাম কৰি খায় বা তেওঁলোক কিন্তু সেই ৰাজনৈতিক সচেতন অৱস্থাটোৰ পৰা এটা পৰ্যায়ত তেওঁলোক মুক্ত নাছিল। কিন্তু এইবাৰ তেওঁলোকে কিছু প্ৰুফ কৰি দেখুৱাই দিছে, প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁলোকে ইচ্ছা কৰিলে বহুতখিনি কৰি দিব পাৰে। সেই মানুহখিনিৰ ৰাজনৈতিক ভৱিষ্যত বা সেই মানুহখিনিৰ গোটেই এটা ভোট বেংকৰ ৰাজনীতি, এই নেৰেটিভটো মই আগতে যিটো কথা কৈছিলো, আপোনাৰ কিবা প্লেন আছে নেকি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ? এইটোতো অপপ্ৰচাৰ। আজি মই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহক ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে ধুবুৰীত সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিলে। যদি ধুবুৰীত ধৰ্মীয় সংখ্যালঘু মানুহে যদি সচেতন নহ'লেহেঁতেন তো আজিও সাম্প্ৰদায়িক ৰাজনীতি থাকিলেহেঁতেন। কিন্তু আজি ধুবুৰী লোকসভা সমষ্টি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহে ভাৰতৰ 2024 চনৰ লোকসভা নিৰ্বাচনত আটাইতকৈ ৰেকৰ্ড মাৰ্জিনত সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিছে। মই ধুবুৰী লোকসভাৰ সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই গৌৰৱ অনুভৱ কৰিছোঁ যে যি এটা অপপ্ৰচাৰ, যি এটা নেগেটিভ, যি এটা চৰিত্ৰ বা এটা ছবি আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ সম্পৰ্কে বনাবলৈ বিচাৰে, আজি তেওঁলোকে দেখাই দিছে যে তেওঁলোকে কিমান সচেতন। আজি যোৰহাটত বহুতে একেখিনি কথা বাগানৰ ৰাইজৰ কথা কয় যে বাগানৰ ৰাইজক খুব সহজভাৱে প্ৰলোভিত আমি কৰিব পাৰোঁ, অলপ টকা পইচা দিলে আমি তেওঁলোকে যাকে তাকে ভোট দিব পাৰি। কিন্তু আজি সোণাৰী সমষ্টি বাগানৰ শ্ৰমিকসকলে আজি কংগ্ৰেছ দল এটা সচেতন এটা ভোট দিছে। তো আজি মই বাগানৰ শ্ৰমিকসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ ওপৰত যে এই যে লেবেল যে আছে, এই লেবেলটো তেওঁলোকে আজি নস্বাত কৰি ৰাখিছে। কিন্তু দাদা সেইটো হ'বলৈ হ'লে গৌৰৱ গগৈ প্ৰতিটো সমষ্টি লাগিব। কিন্তু না, ধুবুৰীত গৌৰৱ গগৈ ক'ত আছিলে? নহয়, ধুবুৰী সমষ্টি আজি কৰিমগঞ্জতো যদি ৰেগিং নহ'লেহেঁতেন, কৰিমগঞ্জ মই ভাবোঁ আমি ওলাই গ'লোহেঁতেন। তো তাত কৰিমগঞ্জতো মই নাছিলোঁ, ধুবুৰীতো মই নাছিলোঁ। মই ধৰ্মীয় সংখ্যালঘু আৰু চাহ বাগানৰ নেৰেটিভটো মই বেলেগ পৃথকে আলোচনা কৰিম। মই ধৰ্মীয় সংখ্যালঘু কথাটো লৈ পেলাই মোৰ প্ৰশ্নটো বেলেগ হ'ব। সেইটো মোৰ প্ৰশ্নটো হ'ব যে ধৰ্মীয় সংখ্যালঘু যিসকল ভোট সেই মানুহখিনিয়ে কংগ্ৰেছক সমৰ্থন কৰে, কিন্তু কোনো সময়ত তেওঁলোক মোহভংগ গতি ইফালে গুচি যায়, আকৌ আহে। কিন্তু কংগ্ৰেছে সেই বস্তুটো তেখেতসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা বা তেখেতসকলক যিটো তেখেতসকলে বিচাৰিছে সেইটো দিয়াত ক'ৰবাত অতীতত ভুল কৰিছিলে নেকি, যাৰ বাবে মাজে মাজে তেওঁলোক যে আঁতৰি গুচি যায়? চাওক, সেইটোতো এটা সচেতন ভোটৰ এটা ইংগিত যে সদায় এটা সমাজৰ এটা বৰ্গ সদায় এটা দলক ভোট দি নাথাকে। আজি কিয় আজি উত্তৰ প্ৰদেশত আজি কি আমাৰ হিন্দু মানুহে কি আজি কংগ্ৰেছক ভোট দিয়া নাই নেকি? ৰাম মন্দিৰ কোৱাৰ পিছতো আজি উত্তৰ প্ৰদেশৰ হিন্দু মানুহেতো আজি বিজেপিক নাকচ কৰিলে, অযোধ্যাৰ হিন্দু মানুহে বিজেপিক নাকচ কৰিলে। তো কোনো সমাজৰ কোনো ধৰ্মৰ কোনো বৰ্গ এটা বিশেষ ৰাজনৈতিক দলৰ সম্পত্তি নহয়।